প্ৰথমতে কৈ লওঁ ভিডিঅ'টো পুনৰ মই আকৌ ভইচ অভাৰ কৰিবলগীয়া হৈছে আৰু এয়া মই পিঁয়াজ লৈছোঁ লগত নহৰু লৈছোঁ। আজি এটা আনকমন ৰেচিপি আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিবলৈ লৈছোঁ আৰু এই আনকমন ৰেচিপিবিধনো কি হয় তাকেই জানো আহক। আৰু প্ৰথমতে দেখাই লৈছোঁ এয়া পিঁয়াজ নহৰু আৰু লগত আছে এয়া আমাৰ মাংস। আৰু আপোনালোকে ভাবিছে চাগে আনকমন ৰেচিপি বুলি কৈ পেলাই এই আলু পিঁয়াজ নহৰুকে দেখাই আছে বুলি, নহয় জানো। আৰু এয়া আমাক লাগিব মাংস আৰু যিটো মই বনাম এবিধ পাচলিৰ বাকলিৰ লগত, তাকো পাচলিৰ বাকলিৰ লগত ব্যৱহাৰ কৰিম। আৰু কেনেকৈ বনাম প্ৰত্যেকটো ষ্টেপ বাই ষ্টেপ আপোনালোকক মই দেখুৱাই যাম। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পাব। হয়তো বহুতে খাবও পাৰে নাখাবও পাৰে কি এনেধৰণে এই পাচলিবিধৰ বাকলিৰ লগত, কিন্তু মই মাছৰ লগতো খাই যথেষ্ট ভাল পাওঁ আৰু এনেকৈ মাংসৰ লগতো খাই ভাল লাগে। সেইকাৰণে ভাবিলোঁ আজি বনাইছিলোঁ যেতিয়া আপোনালোকলৈ আগবঢ়াই দিওঁ। আৰু এতিয়া এই পাচলিবিধৰ বাকলিবিধক দেখুওৱা সময়টো আহি গ'ল। নিশ্চয় আপোনালোক সকলোৱে এই বাকলিবিধ চিনি পাইছে, নহয় জানো। আৰু সচৰাচৰ সকলোৱে চিনি পাইছেই বাকলিটো দেখি পেলাই। তথাপিও কওঁ এয়া হৈছে ভোলৰ বাকলি। আৰু এই ভোলৰ পাচলিৰ বাকলিটোতো বহুতে হয়তো চাগে পেলাই দিয়ে, মই নেপেলাওঁ কাৰণ এই বাকলিটোৰ বহুত সোৱাদ আছে। ইয়াক ধুনীয়াকৈ ধুই মেলি মই কাটি ল'লোঁ। কাটি লৈ এইখিনি আকৌ ধুনীয়াকৈ আমি পেষ্ট কৰিব লাগিব মিক্সিত। তাৰপিছতে কেনেকৈ বনাম সকলোবিলাক আপোনালোকক দেখুৱাই যাম। আজিৰ ভিডিঅ'টো অন্ততঃ সকলোৱে এটা সুন্দৰ ৰেচিপি শিকিবলৈ পাব আৰু নিশ্চয় আপোনালোকেও বনাই খাব বুলি আশা কৰিলোঁ। আৰু এতিয়া এইখিনি ইয়াতে থৈ পেলাই পিছৰ পৰ্যায়লৈ আগবাঢ়োঁ ব'লক। এয়া কেৰাহীত মিঠাতেল ব্যৱহাৰ কৰিছোঁ, বেছি তেল দিয়া নাই, অলপ তেল ব্যৱহাৰ কৰিছোঁ। ইয়াতে আমি এতিয়া দিম এখন তেজপাত মই দুটুকুৰা কৰি দিছোঁ, ডাঙৰ কাৰণে এখনেই ব্যৱহাৰ কৰিছোঁ। আৰু যিখিনি পিঁয়াজ কাটি লৈছিলোঁ সেই পিঁয়াজখিনি দি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। ভাজি ইয়াতে আদা নহৰু পেষ্টটো দিব লাগিব। আজি অৱশ্যে মই আদা লোৱা নাই, নহৰু থেতেলিয়াই লৈছোঁ, এইখিনি দিব লাগিব। আৰু আজি যে ভোলৰ বাকলিৰ লগত যে মই মাংসৰ ৰেচিপিটো বনাইছোঁ, যদিহে ইয়াত আপোনালোক কোনোবাই খাইছে তেনেহ'লে কমেণ্ট বক্সত জনাব। কেনেধৰণে বনাই খাইছে তাকো আপোনালোকে ৰেচিপিটো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। যদি মই বনোৱা পদ্ধতিৰে বনাই খাইছে নিশ্চয় ইয়াৰ সোৱাদ আপোনালোকে পাহৰিব নোৱাৰে, নহয় জানো। এতিয়া ইয়াতে আমি সোৱাদ অনুসৰি নিমখ আৰু হালধি ব্যৱহাৰ কৰিছোঁ। আৰু যে মোৰ সেই অকণমানি চামুচখনেৰে এক চামুচ ৰঙা জলকীয়া গুড়ি ব্যৱহাৰ কৰিলোঁ। আৰু এতিয়া হেতা পাতেৰে ধুনীয়াকৈ মছলাখিনি তেলত মিহলি হোৱাকৈ ভাজক, যাতে এইটোও চাব যাতে মছলাখিনি তলত লাগি নধৰে। আৰু এতিয়া ইয়াত মাংসখিনি দিব লাগিব আৰু মাংসখিনিৰ লগতে আলুও ব্যৱহাৰ কৰিম, যিহেতু আলু আৰু মাংস সিজিবলৈ অকণমান সময় লাগিব, বিশেষকৈ আলুটো সময় লাগিব। সেইকাৰণে একেবাৰে সহজতে সোনকালে হোৱা তাকো ভোলৰ বাকলিৰ লগত মাংস সঁচাকৈয়ে আচৰিত লাগে, নহয়নে। এবাৰ খাই চালে আপোনালোকে আঙুলি চুচি থাকিব, মই এইটোৱে ক'লোঁ। ইমানেই সোৱাদ হয় খাবলৈ। এনেধৰণেতো আমি মাংস সদায় খাওঁ মছলা আলু ব্যৱহাৰ কৰি, আৰু মই বিভিন্ন ধৰণৰ পাচলি ব্যৱহাৰ কৰি মাংস বনাওঁ। আচলতে যেতিয়া সকলোবিলাক বস্তু যোগাৰ থাকে আমাৰ গৃহিণীসকলৰ কাৰণে, আমাৰ ৰান্ধনীসকলৰ কাৰণে বহুত ভাল, নহয় জানো, যে বিভিন্ন ধৰণৰ খাদ্য আমি বনাব পাৰোঁ। আৰু এতিয়া মই সেই ভোলৰ বাকলিখিনি যিখিনি মই ভালকৈ ধুই সৰুকৈ কাটি লৈছিলোঁ এইখিনি এতিয়া মিক্সিৰ বাতিটোত আমি পেষ্ট কৰি ল'ব লাগিব। ইয়াতে মই 2টা কেঁচা জলকীয়াও ব্যৱহাৰ কৰিম। যদি আপোনালোকে জ্বলাটো বহুত বেছি খায় তেতিয়া আপোনালোকে জ্বলাটো বেছিকৈ ব্যৱহাৰ কৰিব। আৰু এটা কথা কৈ থওঁ, ইয়াত আপোনালোকে জালুকো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মোক কেঁচা জলকীয়া গোন্ধটো ভাল লাগে কাৰণে মই ইয়াত কেঁচা জলকীয়াই ব্যৱহাৰ কৰিছোঁ। আৰু এয়া আমাৰ ইতিমধ্যে পেষ্ট কৰি লোৱা হৈ গ'ল। এইফালে আমাৰ মাংসখিনিও হৈ গৈছে। আৰু ৰ'ব
এইখিনিতে আপোনালোক সকলোকে মই স্বপ্নাই শুভ দুপৰীয়া জনালোঁ আৰু মোৰ স্বপ্না বৰদলৈ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনালোঁ স্বাগতম। আপোনালোক সদায় ভালে থাকক, সুস্থ হৈ থাকক। ভাল ভাল খাদ্য আপোনালোকলৈ আগবঢ়াইছোঁ, স্বাস্থ্যজনিত খাদ্য আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে বনাই পেলাই খাব আৰু আশীৰ্বাদ আমাৰ কাৰণেও কৰিব। আমিও যেন সদায় আপোনালোকৰ আশীৰ্বাদত ভালে থাকোঁ। আৰু এই চামুচ পাতত যে মই মছলা দেখুৱাইছোঁ, ইয়াতে আছে জিৰা, ধনিয়া, চফ, আজৱাইন, জালুক, তেজপাত, লং, ইলাচি, ডালচেনি সকলো সংমিশ্ৰণৰ এই মছলাটো 1 চামুচ নহয়, মই 2 চামুচ ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত অন্য বেলেগ মিট মছলা ব্যৱহাৰ কৰা নাই। ইচ্ছা কৰিলে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। যদি বেলেগকৈ আপোনালোকে গৰম মছলাও ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া কৰিব পাৰে। ইয়াত মই এক্সট্ৰাকৈ ব্যৱহাৰ কৰিছোঁ মাথো জলকীয়া গুড়িটো। আৰু এতিয়া আলু আৰু মাংস সিজি গ'ল, আহি গ'ল সেই সময়। কৈছিলোঁ নহয় মই আপোনালোকক ষ্টেপ বাই ষ্টেপ প্ৰতিটো ক্ষণ আপোনালোকক দেখুৱাই যোৱাৰ কথা। আমি যিখিনি মিক্সিত ভোলৰ বাকলি পেষ্ট কৰি লৈছিলোঁ সেইখিনি দিলোঁ। এতিয়া দেখিছে নহয় মিক্সিৰ বাতিটোত যথেষ্টখিনি লাগি আছে। এতিয়া অকণমান পানী এয়া মিক্সিৰ বাতিটোত দি জোকাৰি পেলাই পুনৰ দিলোঁ। ইয়াত এতিয়া আমি অন্য আৰু কোনো পানী ব্যৱহাৰ নকৰোঁ। যদি আপোনালোকে কিন্তু পনীয়াকৈ খায় বা পাতলকৈ খায়, আপোনালোকে ইয়াত আৰু এগিলাচমান পানী ব্যৱহাৰ কৰিব। কিন্তু সেই এগিলাচ পানীটো আপোনালোকে এতিয়া মই যিমানখিনি পানী দিলোঁ, যদি আপোনালোকে পাতলকৈ খায় আৰু এগিলাচ পানী ব্যৱহাৰ কৰিব। চাব যাতে পানীখিনি সেই এগিলাচ পানীটো সম্পূৰ্ণ শুকাই আধা ৰৈ যোৱাকৈ। এয়া আমাৰ ইতিমধ্যে আজি ভোলৰ বাকলিৰ লগত ৰন্ধা মাংস হৈ গৈছে। মই ইমানটো জোখত ৰাখিছোঁ, যিহেতু ঠাণ্ডা হ'লে আৰু অকণমান ডাঠ হ'ব। আৰু এনেকৈ বনালে আমাৰ ঘৰত সকলোৱে খাই ভাল পায়। আৰু ভাল পোৱা ৰেচিপিবিধ আমি তাৰ পিছতহে আপোনালোকলৈ বুলি আগবঢ়াই দিওঁ। আৰু এনেকুৱা ধৰণে বনাই খাব বুলি আশা ৰাখিলোঁ। নিশ্চয় বনাই খাব নহয় জানো? আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি বেছি ভাল লাগে পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অসমীয়া থলুৱা খাদ্যবিলাক যদি আপোনালোকে জানিব বিচাৰে, মোৰ পৰা ৰেচিপিবিলাক আপোনালোকে জনাব। কেনেকুৱা ধৰণৰ আপোনালোকে বনালে খাই ভাল পাব মোক ক'ব। তেনেধৰণে মই বনাই আগবঢ়াই দিবলৈ চেষ্টা কৰিম। আৰু অসমীয়া থলুৱা খাদ্য আজিকালি আচলতে প্ৰায় নোহোৱা নিচিনাই হৈ গৈছে। মানুহে একেবাৰে স্পাইচি অন্য যিবিলাক স্বাস্থ্যৰ কাৰণে খাবলৈ ভাল নহয় সেইখিনিয়ে খাব বিচাৰে। আমাৰ অসমীয়া থলুৱা খাদ্যবিলাক আমি ইয়াৰ জুতি পাহৰিব নোৱাৰোঁ নহয় জানো? এয়া দাইল আছিলে, ভোলৰ লগত মগু দাইল আৰু ভাত, আৰু এই ভোলৰ বাকলিৰ লগত এয়া মাংস। কিমান এটা আনকমন ৰেচিপি নহয়নে? নিশ্চয় ভাল পাব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পাম আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ত।